Hello everyone, welcome back to the channel, Parth Praji Mujumdar, and all big CWE doubt episodes, episode number 3 out of 5. So already আমি দুটা episode upload কৰিলো. This is the third episode and আমি discuss কৰিম কিছুমান প্ৰশ্ন, তাৰ আমি উত্তৰ দিবলৈ চেষ্টা কৰিম. And let's start. তাৰ আগতে yes, আমি ACTS Best 2025 launch কৰিছো. যদি আপুনি interested হয়, next year confirm selection লোৱাৰ কাৰণে, admission লোৱাৰ কাৰণে, then আমাৰ scan কৰিব পাৰে এই particular code টো, আপোনাৰ Google form এটা আহিব, fill up কৰি দিব, join কৰিব পাৰিব. Or else number টোত call কৰিব পাৰে বা message কৰিব পাৰে, they will guide you. So this is the thing about our program, which is important because at the end মই এটা ভিডিঅ'ত এক্সপ্লেইন কৰিছো অলৰেডি, গৈ চাব পাৰে যে কি ডিফাৰেন্স হয় অনলাইন বা কি ডিফাৰেন্স হয় অফলাইন, কি ডিফাৰেন্স হয় 1 লাখ টকা খৰচ কৰি পেলাই বা 1.5 লাখ টকা খৰচ কৰি পেলাই, বা কি ডিফাৰেন্স হয় ফ্ৰী কন্টেন্টখিনি ইউটিউবত থকা লৈ পেলাই এণ্ড টেষ্ট চিৰিজ দি পেলাই তাতকে বেছি আউটপুট দিব পাৰি, তাতকে বেছি ভাল এটা ফল পাব পাৰি। এণ্ড সেই বস্তুখিনি আপোনালোকে গম পাইছে অলৰেডি। This is the results of our online and classroom program. আমাৰ আৰু বহুত বেছি আছে ৰিজাল্ট, বাট পাব্লিছ কৰা নাই নোৱাকে, কাৰণ অবভিয়াছলি বহুত পোষ্টাৰ্ছ বনাব লাগিব। ঠিক আছে, চ' দিছ ইজ দ্য টপ ৰিজাল্টছ যিখিনি আমাৰ আছে। এণ্ড আই এম গ্লেড যে এই বছৰ আমাৰ ৰিজাল্ট খুবেই ভাল হৈছে, আগতকৈতো বেছি ভাল হৈছে। এণ্ড আই এম চিয়'ৰ নেক্সট ইয়াৰ উইল হেভ মেক্সিমাম ৰিজাল্টছ। ডাউট 1, কুৱেশ্যন নম্বৰ 1, যদি ফাৰ্ষ্ট কাউন্সিলিঙত যদি নিবিচাৰে কলেজটো পাওঁ আৰু ছেকেণ্ড কাউন্সিলিং বিচাৰ কলেজখন পাই গ'লে কি কৰিব লাগিব, প্লিজ ভালকে কৈ দিব। চিম্পল প্ৰচেছ, আপোনাৰ যেতিয়া কাউন্সিলিং শেষ হৈ যাব, ইয়েছ তাৰ আগত মই এটা বস্তু কৈ দিছোঁ, কাউন্সিলিং আমাৰ ষ্টাৰ্ট হৈ গৈছে, এণ্ড কাউন্সিলিং ষ্টাৰ্টেড ডে বিফৰ য়েষ্টাৰডে আই গেছ, হয়নে? ডে বিফৰ য়েষ্টাৰডে আছিল চাগে দেই। তো মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ, মানে পোষ্ট আপলোড কৰি থৈ দিছোঁ। তো ষ্টাৰ্ট হৈ গৈছে এণ্ড সেইটো আমাৰ চলিব আপ টু 15 জুলাই আই গেছ, হয়নে? চ' তেতিয়া ফাৰ্ষ্ট কাউন্সিলিং চলিব। বাট এলটমেণ্ট নহয়, এলটমেণ্ট হ'ব দেৰিকে। এইটো জাষ্ট কাউন্সিলিং হয়, ইয়াত জাষ্ট আপোনালোকে এপ্লাই কৰিব, ডকুমেণ্টছ আপলোড কৰিব, এপ্লাই কৰিব, নিজৰ প্ৰেফাৰেঞ্চ দিব, এইবোৰ কাম কৰিব। ঠিক আছে, ক্লাছ 10, ক্লাছ 12 মাৰ্কশ্বিটছ, দেন গভৰ্ণমেণ্ট স্কুলৰ পৰা পঢ়িছে নাই, সেইবোৰ মানে সেইবোৰ আৰু মই অলৰেডি এক্সপ্লেইন কৰি থৈ দিছোঁ এটা ভিডিঅ'ত, গৈ পেলাই চাব পাৰে। চ' এতিয়া যেতিয়া এলটমেণ্ট হ'ব, এলটমেণ্ট হ'লে 3টা অপশ্যন দিব আপোনাক। ইউ উইল বি গিভেন 3 অপশ্যনছ। এটা অপশ্যন দিব আপোনাক যে আপুনি নিজৰ চিটটো ফ্ৰিজ কৰি দিয়ক, ফ্ৰিজ ইয়ৰ চিট, মানে আপুনি যিটো চিট পাইছে, যিটো ব্ৰাঞ্চ পাইছে, যিখন কলেজ পাইছে, সেইটো ফ্ৰিজ কৰি দিয়ক, আপুনি নেক্সট ৰাউণ্ডত পাৰ্টিচিপেট নকৰে, আপোনাক এইটোৱে চিট লাগে এণ্ড সেইটো চিট আপোনাৰ কাৰণে ক্ল'জ হৈ যাব, সেইটো চিট আপোনাৰ কাৰণে বুক হৈ যাব। এইটো এটা প্ৰথম অপশ্যন। ছেকেণ্ড অপশ্যন থাকিব, আপুনি নিজৰ কলেজখনতে ব্ৰাঞ্চ আপগ্ৰেড কৰক। মানে ছাপ'জ আপুনি AC পালে, ACত ছাপ'জ আপুনি ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন পালে, বা আপুনি ছাপ'জ কেমিকেল পালে, বাট আপোনাৰ যোৱা মন আছে ইলেক্ট্ৰিকেল EC বা মেকানিকেল বা চিভিল, ঠিক আছে, কিবা এটা আপোনাৰ যোৱা মন আছে। চ' আপুনি নিজৰ কলেজখনতে থাকি পেলাই আপুনি আপগ্ৰেড কৰিব পাৰে, সেইটো এটা অপশ্যন আছে। থাৰ্ড অপশ্যন কি হয়? থাৰ্ড এণ্ড দ্য লাষ্ট অপশ্যন এইটো হয় যে আপুনি চিট ফ্ৰীজো নকৰে, আপুনি নিজৰ কলেজত আপগ্ৰেডো নকৰে, আপুনি নেক্সট ৰাউণ্ডত পাৰ্টিচিপেট কৰিব, নেক্সট পাৰ্টিচিপেট কৰিবৰ কাৰণে তাত এটা অপশ্যন থাকিব। চ' আপুনি বুজিয়ে পাব ডেফিনেটলি কি অপশ্যন থাকে, পঢ়িব পাৰিব। এণ্ড মই অলৰেডি বস্তুখিনি কৈ দিছোঁ। এণ্ড যদি আপোনালোকে বুজি নাপায়, মোৰ লাষ্ট ইয়াৰৰ ভিডিঅ'খিনি এবাৰ চাই লওক, তেতিয়া আপোনালোকৰ বেছিক ক্লেৰিটি আহি যাব। বিকজ মই অলৰেডি গোটেইখিনি কণ্টেণ্ট আপলোড দিয়া আছে এই পাৰ্টিকুলাৰ প্লেটফৰ্মটোত, অলৰেডি গোটেইখিনি কণ্টেণ্ট আছে। আপোনালোকে নাচায় সেইটো বেলেগ কথা বাৰু, বাট অলৰেডি কণ্টেণ্ট দিয়া আছে। এণ্ড most important, যিখিনি ৰিচেণ্ট ভিডিঅ'জ দিছোঁ সেইখিনি এবাৰ চাই লওক, চ' আপোনাৰ এটা ভাল এটা আইডিয়া হৈ যায়। Brother, make a detailed video on complete fee structure of AC starting from admission. প্ৰথম কথা, AC এডমিশ্যন ষ্ট্ৰাকচাৰ অলমষ্ট ছেমে হয়। আপোনাৰ কলেজ ফিজ থাকিব, হোষ্টেল ফিজ থাকিব যদি হোষ্টেল লয়, এণ্ড এষ্টাব্লিছমেণ্ট ফিজ থাকিব, এইবোৰ ফিজ থাকে, বাট বহুত বেছি ফিজ নহয়। মানে আমাৰ টাইমততো ফিজ ইমান নাছিলে বাৰু, কমেই আছিলে। এতিয়াও এটা ফিজ থাকিব, মই এবাৰ ভিডিঅ' এটা বনাই দিম, ডেফিনেটলি ডিটেইল ভিডিঅ' বনাই দিম। এণ্ড বহুত ডাঙৰ কথা নহয়, মানে এইটো ফিজ কিমান হয়, এইটো বহুত ইজি কথা হয়, মই বনাই দিম বাৰু এটা পাৰ্টিকুলাৰ ভিডিঅ'। দাদা, এনে ক্লাছ কেতিয়াবা পৰা হ'ব, আৰু যদি বিটেক কৰি গেট দিওঁ তেতিয়া চাকৰি পোৱা চান্স কিমান আছে? চ' প্ৰথম কথা, আপোনাৰ ক্লাছ কেতিয়াৰ পৰা হ'ব? ক্লাছ আপোনাৰ হ'ব ইণ্ডাকশ্যনৰ পিছত। ইণ্ডাকশ্যন আপোনাৰ হ'ব আগষ্টৰ লাষ্টৰ পৰা হ'ব এবাৰ, মোৰ হিচাপত, বিকজ এবাৰ কাউন্সিলিং অকণমান দেৰি হৈছে, এক্সামো অকণমান দেৰি হৈছে, ৰিজাল্টো অকণমান দেৰি হৈছে। চ' জেনেৰেলি আগষ্টৰ পৰা হৈ যায় ইণ্ডাকশ্যন, বাট এবাৰ আগষ্টৰ লাষ্টৰ পৰা ইণ্ডাকশ্যন হ'ব মোৰ হিচাপত, এণ্ড ছেপ্টেম্বৰৰ লাষ্টৰ পৰা চাগে ক্লাছ ষ্টাৰ্ট হ'ব মোৰ হিচাপত দেই। দিছ ইজ মাই প্ৰেডিকশ্যন। জেনেৰেলি ৰং নাযায় বাৰু, বাট তথাপিতো ঠিক আছে, দিছ ইজ মাই প্ৰেডিকশ্যন। আৰু মই এটা ডিটেইল ভিডিঅ' বনাই থৈ দিছোঁ, তাত চাব পাৰে। মই এভৰি ষ্টেপ মানে কোৱা আছে মোৰ, যে কোনটো কাউন্সিলিং কেতিয়া হ'ব, কেতিয়া নহ'ব, এলটমেণ্ট কেতিয়া, এভৰিথিং কোৱা আছে। দাদা, CWE PYQ বুক মেটেৰিয়েল মাৰ্কেটত এভেইলেবল পাম নে? আৰু চিৰ কাৰণে ড্ৰপ দিলে গেপ চাৰ্টিফিকেট লাগিব নেকি? চিৰ কাৰণে ড্ৰপ দিম ভাবিছোঁ এইবাৰ। ফাৰ্ষ্ট কুৱেশ্যন, চিৰ PYQ বুক মাৰ্কেটত এভেইলেবল আছে, ডেফিনেটলি আছে, বুক এভেইলেবল, প্ৰেক্টিচ কৰিব পাৰে। দেন চিৰ কাৰণে ড্ৰপ দিলে গেপ চাৰ্টিফিকেট লাগিব, অফক'ৰ্চ লাগিব।
এন চিৰ কাৰণে ড্ৰপ দিম বুলি ভাবিছোঁ এবাৰ ডেফিনেটলি ড্ৰপ দিব পাৰে JEE হওক CEE হওক ড্ৰপ ডেফিনেটলি দিব পাৰে ইনফেক্ট যিখিনি ষ্টুডেণ্টছে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে বহুতে নিজৰ কাৰণে JEE কাৰণে এক্সপেৰিয়েন্স আছিলে বাট এতিয়া তেওঁলোকে চিৰ কাৰণে মাথা মাৰি আছে ইনফেক্ট তেওঁলোকে এইখিনিও ডাউট যে ফাৰ্ষ্ট কাউন্সিলত পাব নে নাই চ' এই কণ্ডিশ্যনটো কিয় হৈছে এই কণ্ডিশ্যনটো এইকাৰণে হৈছে বিকজ আপোনালোকে ইগনৰেণ্ট আছিলে এই বস্তুটোক লৈ পেলাই যে CEE এটা এক্সাম আছে তাৰ কাৰণে প্ৰিপাৰেশ্যন হয়তো কম কৰিছে 2 মাহ 3 মাহ কৰিছে প্ৰিপাৰেশ্যন হয়তো আপোনালোকে হয়তো মক টেষ্ট বেছি নাই দিয়া হয়তো আপোনালোকে প্ৰিপাৰেশ্যন ভালকে নাই কৰা তাৰ কাৰণে আজি হয়তো ইমান ৰেংক ভাল নহয় যিখিনি ভাল হ'ব পাৰিছিলে আপোনালোকে কম মানে এভাৰেজ ষ্টুডেণ্টে আপোনালোকে কম টেলেণ্টেড ষ্টুডেণ্টে আজি CEE আপোনালোকে ভাল মাৰ্কছ আনিছে ভাল ৰেংক পাইছে কিয় বিকজ তেওঁলোকে কনচিষ্টেণ্ট আছিলে তেওঁলোকে ডেডিকেটেড আছিলে এণ্ড ডেট ইজ দ্য ৰিজন আমি আমাৰ প্লেটফৰ্মত CEE কাৰণে মেটেৰিয়েলছ দিওঁ ফৰ ফ্ৰী টেলিগ্ৰামত এভেইলেবল আছে হোৱাটছএপত আমাৰ গ্ৰুপ বনোৱা আছে ইউটিউবত আমাৰ ফ্ৰী কণ্টেণ্ট এভেইলেবল আছে এণ্ড আমি আমাৰ পেইড বেটছ লঞ্চ কৰিছোঁ ACTS বেটছ 2025 যিটো আপোনালোকে জইন কৰিব পাৰে ফৰ selection. Question number 5 দাদা মোৰ কেটেগৰীটো EWS হয় কিন্তু আনৰিজাৰ্ভড আছে কাউন্সেলিঙত EWS দিব পাৰিম নে আনৰিজাৰ্ভড দিব লাগিব সো যদি আপুনি এপ্লাই কৰিছে জেনেৰেল হৈ পেলাই তো জেনেৰেল হৈ পেলাই আপুনি এতিয়া এপ্লাই কৰিব পাৰিব হয়নে EWS তো এতিয়া পটককে দিব নোৱাৰিব এণ্ড EWS আপোনাৰ এভৰি ইয়াৰ ৰিনিউ কৰিব লাগে যদি আপোনাৰ ৰিনিউ আছে তেনেহ'লে কৰিব পাৰে চাওক এইটো বস্তুত মোৰ ইমান আইডিয়া নাই বিকজ এইটো এটা বহুত ডিপ্ল'মেটিক কুৱেশ্যন সুধি দিছে এতিয়া মই কি বুলি ক'ম জেনেৰেলি যদি জেনেৰেল দিছে তো জেনেৰেল দিব লাগে এতিয়া যদি জেনেৰেল দিছে প্ৰথমতে এতিয়া যদি আকৌ EWS দি আছে তেতিয়াহ'লে দিলে দি চাব পাৰে ট্ৰাই কৰি চাওক খালি মই ৰেকমেণ্ড নকৰোঁ বাৰু নহ'লে DT সুধি চাওক কুৱেশ্যন নম্বৰ 6 দাদা মোৰ PRC খনত পেপাৰ নেমৰ আৰ লেটাৰ এটা ৰং আহিছে কাউন্সেলিঙত PRC প্লাছ কাউট এফিডেভিট খন দিলে হ'বনে প্লিজ ৰিপ্লাই অফক'ৰ্ছ হৈ যাব একো প্ৰব্লেম নাই আপোনাৰ PRCত নাম ভুল আছে আপোনাৰ মাৰ নাম ভুল আছে আপোনাৰ দেউতাৰ নাম ভুল আছে আপোনাৰ ক্লাছ 10 এডমিট কাৰ্ড প্ৰব্লেম আছে মাৰ্কছ কাৰ্ড প্ৰব্লেম আছে এনি প্ৰব্লেম কোৰ্ট এফিডেভিট ইজ দ্য সলিউশ্যন Question number 7, bro, I don't have OBC NCL certificate. Will I have any problem while counseling? Reply, please. প্ৰথম কথা আপুনি OBC হয় নেকি যদি OBC হয় OBC NCL থাকিব লাগিব যদি OBC NCL নাই you will be counted as general তো যদি সাৰ্টিফিকেট নাই OBC NCL then you are general কাউন্সিলৰ প্ৰব্লেম একো নহয় খালি জেনেৰেল হ'ব এণ্ড DP খন ভাল লাগিছে বাৰু বহুত ধুনীয়া DP হয় স্কলাৰশ্বিপ বিষয়ে ক'বচোন হেনৰি গগৈ স্কলাৰশ্বিপ বিষয়ে স্কলাৰশ্বিপ কি হয় যে আপুনি যেতিয়া এডমিশ্যনত মানে যেতিয়া আপুনি এডমিশ্যন ল'ব এডমিশ্যন লোৱাৰ পিছত আপোনাৰ ঢেৰ কিবা কিবি স্কলাৰশ্বিপ পাব তাৰে ওৱান অফ দ্য মষ্ট ফেমাছ স্কলাৰশ্বিপ হয় আপোনাৰ ঈশান উদয় ইজ দ্য স্কলাৰশ্বিপ য'ত আপুনি 94,000 মান পাব পাৰ ছেমিষ্টাৰ 94,000 পাৰ ছেমিষ্টাৰ মতলব মজ হি মজ হয়নে ইমান টকা কি কৰিব অকণমান মোকে দি দিয়ক ঠিক আছে জিপে নাম্বাৰ তলত দি দিম Question number 9, CEE exam কেতিয়া আছে CEE exam প্ৰথম কথা হৈ গ'ল এইটো বছৰ নেক্সট ইয়াৰ আমাৰ হ'ব মেৰ লাষ্টত বা জুনৰ ফাৰ্ষ্ট উইকত মেৰ লাষ্টত হ'ব লাগে নেক্সট ইয়াৰ ঠিক আছে তো মেৰ লাষ্টত হ'ব লাগে বা জুনৰ ফাৰ্ষ্ট উইকত হৈ যাব লাগে এণ্ড দিছ ইজ দ্য থিং এণ্ড চাওক এইটো এটা চাইকেল হয় দিছ ইজ এ ৰিপিটেটিভ চাইকেল য'ত আপুনি ট্ৰেপত ফচি নাযাব বহুতে কি কৰে মানে ড্ৰপ দিয়ে আকৌ ৰিটেম্প দিয়ে আকৌ নহয় দেন এজ গুচি যায় বিকজ CEE এজ ফেক্টৰ আছে নিটত এজ ফেক্টৰ নাই বাট CEE এজ ফেক্টৰ আছে চ' ভাবি চিন্তি চাব যাতে মানে এজটো আপোনালোকৰ মানে ঠিক ঠাক আছে এণ্ড CEE এটেম্প্ট আছে এণ্ড CEE কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিলে দেন অলপ এটলিষ্ট মক টেষ্ট প্ৰিপেয়াৰ কৰিব লাগিব বা অলপ এটলিষ্ট ফ্ৰী ভিডিঅ' চাব লাগিব এণ্ড বহুতে মোক কয় যে দাদা আপুনি ফুল কোৰ্চ কিয় লঞ্চ নাই কৰা ফুল বেটচ কিয় লঞ্চ নাই কৰা ভিডিঅ' লাভ নাই ন অলৰেডি ইউটিউবত ইমানখিনি কণ্টেণ্ট এভেইলেবল আছে ফৰ ফ্ৰী আকৌ আমি এক্সট্ৰাকৈ বেটচ লঞ্চ কৰি পেলাই কি কৰিম ইউটিউবৰ কণ্টেণ্টখিনি ধুনীয়াকৈ যদি চাই বিকজ আমি অলৰেডি ডিটেইল প্লেনাৰ বনাই দিম মান্থ ৱাইজ যে এইটো মাহত এইখিনি পৰিব এইটো মাহত এইখিনি পৰিব এইটো মাহত এইখিনি পৰিব এইখিনি মাহত এইখিনি টেষ্ট দিয়ক এইখিনি মাহত এইখিনি টেষ্ট দিয়ক এটা ফুল প্লেনাৰ থাকিব ফুল ভিডিঅ'জৰ লিংকছ থাকিব ভালকৈ চাওক ভিডিঅ'জখিনি টেষ্ট দিয়ক ডাউট থাকিলে ডাউট ক্লাছেছ থাকিব ছানডে ছেশ্যনছ থাকিব চ' এটা স্মাৰ্ট ৱৰ্ক কৰিলে বেছি বেটাৰ হাৰ্ড ৱৰ্ক কৰাতকৈ বিকজ আপোনালোকৰ পইচাখিনি অভিয়াছলি বহুত ভেলু আছে হয়নে তো সেইখিনি যদি ভেলু আছে পইচাখিনিৰ এণ্ড টাইমৰো বহুত ভেলু আছে যদি টাইমৰ ভেলু আছে টাইমৰ ভেলুখিনি ইউটিলাইজ কৰক আজি বহুত ষ্টুডেণ্টে ফাৰ্ষ্ট এটেম্পটো CEE ক্ৰেক কৰিছে আপোনাৰ দুটাই এটেম্প লাগি গ'ল তো ভাবি চাওক যে কি ভুল হৈছে মানে ভুল ক'ত হৈছে এইটো ভুল হোৱা নাইতো যে চবে মানে দৌৰে কোচিঙৰ পিছনে আপোনাৰ কোচিঙৰ পিছনে দৌৰি আছে সেইটো লাগিলে অনলাইনে হওক বা অফলাইনে হওক হয়নে আজিকালিতো বহুত ইজি হৈ গৈছে যে 4,000 ক'ব গ'লে বা 5,000 ক'ব গ'লে অনলাইন কোচিং লৈ ল'ব পাৰি ধুনীয়াকৈ আপুনি ভাবে যে গোটেই বছৰটোত মোৰ কিমান টকা খৰচ যাব মোৰ 4,000 টকাই খৰচ যাব কিন্তু আপুনি এইটো ভাবি নাচায় যে কিছুমান কোম্পানীয়ে ড্ৰপাৰ ষ্টুডেণ্টছক নলয় কিছুমান কোম্পানীয়ে ড্ৰপ দিয়া ষ্টুডেণ্টক দেখিলে প্ৰব্লেম পায় যদি আপুনি MBA কৰিব যে কেটৰ কাৰণে আৰু কেটত যদি আপোনাৰ দেখা পায় আপুনি ড্ৰপ দিছে তেতিয়াহ'লে আপোনাৰ চিলেকশ্যন নহ'বও পাৰে হয়তো কিছুমান পাৰ্টিকুলাৰ IIMত তো সেইকাৰণে ড্ৰপ দিয়াটো ইমান ভাল কথা নহয় অলপ মানে ভাবি চিন্তি ড্ৰপ দিব ড্ৰপ কোনে দিয়ে যাৰ মানে চিলেকশ্যন কনফাৰ্ম হ'বই লাগিছিল এইবাৰ খালি অকণমানৰ কাৰণে নহ'ল সিহঁতে ড্ৰপ দিব লাগে যাৰ চিলেকশ্যন এইবছৰ দূৰলৈকে নাই হোৱা নেক্সট ইয়েৰো পঢ়িবলৈ হ'বই না বহুত ডাউট আছে তো সেইটো অকণমান কুৱেশ্যন মাৰ্ক হয় মই কিছুমান ৰিয়েলিষ্টিক কথা কওঁ মটিভেটেড কৰিবৰ কাৰণে কথা নকওঁ যে আপুনি 30 মাৰ্কছ পাইছে CEE এইবাৰ নেক্সট ইয়েৰ আপুনি 230 পাই যাব আৰে পচিবল হ'ব পাৰে বাট মেজৰিটিত পচিবল নহয়
হয় এবাৰ আপুনি 150 মাৰ্ক পাইছে, নেক্সট টাইম আপুনি 250 পাব পাৰে, অফক'ৰ্ছ সেইটো পচিবল আছে। কুৱেশ্যন নম্বৰ 10, দাদা 1375 ৰেংক OBC NCL আছে, JEC বা AEC কি ব্ৰাঞ্চ পাই যাব, JEC AEC তো ক'ৰ ব্ৰাঞ্চ পাই যাব, JEC তো ক'ৰ ব্ৰাঞ্চ পাই যাব, একো প্ৰব্লেম নাই। C623 ৰেংক ST Hills AC চিভিল মানে পাব লাগে মোৰ হিচাপত, গুড ৰেংক, ভাল ৰেংক। Can I get ACC acid 83 general? আৰামছে বহুত ইজিলি, টপ ৰেংক শত্ৰুঘ্ন ৰথ পাই যাব লাগে। দাদা ৰেংক 272 পাইছো, NCL JC চিট পাম নে এনি ব্ৰাঞ্চ? 272 অকণমান বেছি হৈ যায়, অকণমান চান্স কম আছে ফাৰ্ষ্ট ছেকেণ্ড কাউন্সিলিং থাৰ্ড কাউন্সিলিঙত, তাৰপিছত হয়তো পাব পাৰে, বাট মানে চান্স কম আছে। জিষ্ট BBC পাব পাৰে। ফাৰ্ষ্ট কাউন্সিলিঙত নেম আহিলে পিছৰ কাউন্সিলিঙৰ বাবে কলেজ আপগ্ৰেড কৰাৰ প্ৰচেছটো কি অলৰেডি মই কৈ দিলোঁ, আকৌ ৰিপিট নকৰোঁ। জইন আৱাৰ ফ্ৰী প্লেটফৰ্মছ, টেলিগ্ৰাম, হোৱাটছএপ, ইনষ্টাগ্ৰাম, ফেচবুক, আমাৰ এইখিনি আছিলে ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। নেক্সট ভিডিঅ'ৰ কাৰণে কমেণ্ট কৰক, ডাউটখিনি কমেণ্ট কৰক। নেক্সট এপিছড 4ত মই আপোনাৰ কমেণ্টখিনি ল'ম, আপোনাৰ কুৱেৰিখিনি ল'ম। ইয়াত আপোনাৰ কুৱেৰিখিনি দেখুওৱা যাব, চ' ভেলিড কুৱেশ্যনছ সুধিব, কোৱালিটি কুৱেশ্যনছ সুধিব, মই ডেফিনেটলি কুৱেশ্যনটো ৰেজ কৰিম যদি ইম্পৰ্টেণ্ট হয়। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড চাব নেক্সট এপিছড 4 এণ্ড নেক্সট এপিছড 5, দেন আমাৰ চিৰিজটো কমপ্লিট হৈ যাব। চ' লেটছ চি। থেংক ইউ ফৰ ৱাচিং।